যেতিয়াই ছয় জনগোষ্ঠীৰ যি আন্দোলন প্ৰক্ৰিয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰে তেতিয়াই এজন চৰকাৰী এজেণ্ট ধূমকেতুৰ দৰে আহি পৰে আৰু সেইজনে হৈছে আদিত্য খাকলাৰী। আৰু আমি এটা কথা আদিত্য খাকলাৰীক ধৰিব পৰা নাই যে তেওঁ বিভিন্ন অসমৰ যিবোৰ আন্দোলন, অসম বচোৱা আন্দোলন হৈ গ'ল, কা আন্দোলনেই হওক বা অবৈধ মিয়াৰ ক্ষেত্ৰতে আন্দোলন হওক বা তেনেধৰণৰ আমি বহুতো আন্দোলনৰ ক্ষেত্ৰত আদিত্য খাকলাৰী কোনো এষাৰ মাত আমি নেদেখোঁ। মাত্ৰ যেতিয়াই ছয় জনগোষ্ঠীৰ আন্দোলনৰ কথা আহে, যেতিয়াই অসম চৰকাৰে ছয় জনগোষ্ঠীৰ লগত আন্দোলনকাৰীৰ লগত বহে, তেতিয়াই কিন্তু আদিত্য খাকলাৰী ধূমকেতুৰ দৰে আহে আৰু তেওঁলোকে বিৰোধ কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে আদিত্য খাকলাৰী হৈছে এজন চৰকাৰী এজেণ্ট আৰু এইজন হৈছে অসমীয়াৰ আৰু জাতিৰ শত্ৰু বুলি আমি ক'ব লাগিব। এইকাৰণে ক'ব লাগিব যে ছয় জনগোষ্ঠী যি আন্দোলন প্ৰক্ৰিয়া, ছয় জনগোষ্ঠী যোগেদি যি জনজাতিকৰণ বিচৰা হৈছে খিলঞ্জীয়া ৰাইজৰ, ইয়াৰ দ্বাৰা অসমখন আচলতে সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাইছে। গতিকে আদিত্য খাকলাৰী অসম সুৰক্ষিত হোৱাটো বিচৰা নাই আৰু সেই গতিকে তেওঁ অসম বিৰোধী, অসমীয়া বিৰোধী, জাতিৰ বিৰোধী কাৰ্যত লিপ্ত হৈছে। গতিকে আমি আদিত্য খাকলাৰীক টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা গাদ্দাৰ আখ্যা দিছোঁ, অসমৰ গাদ্দাৰ আখ্যা দিছোঁ, আহোম জনগোষ্ঠীৰ গাদ্দাৰ হিচাপে আখ্যা দিছোঁ। আৰু অসম চৰকাৰক আমি এটা আহ্বান জনাইছোঁ, তেওঁলোকে যিটো কথা কৈছে যে মৰাণ মটক আৰু কোচ ৰাজবংশী অভিভুক্ত গোৱালপাৰা জিলাৰ ক্ষেত্ৰত আদিত্য খাকলাৰী বা তেওঁলোকে যিসকলে গ্ৰীণ ছিগনেল দিছে বুলি কৈছে, গতিকে এনেকুৱা ধৰণৰ বিভেদ যদি সৃষ্টি কৰে তেতিয়াহ'লে কিন্তু অসম জ্বলিব, সেইটো কিন্তু খাটাং। যদিহে আহোম, চাহ জনগোষ্ঠীৰ লগতে চুতীয়াসকলে যদি জনজাতিকৰণ নাপায়, যদি তিনিটাক যদি জনজাতিকৰণ দিয়া হয় তেতিয়াহ'লে অসম জ্বলিব। এই কথা কিন্তু খুব খাটাং। এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰক স্পষ্টকৈ টাইপাৰ তৰফৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছোঁ। আৰু আগন্তুক ২৬ চনৰ আগে আগে যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয় তেতিয়াহ'লে আহোম অধ্যুষিত প্ৰায় ২৫টা সমষ্টিত বিজেপি কিন্তু পৰাভূত হ'বলৈ তেওঁলোকে কিন্তু দৌৰি থাকক আৰু আহোম জনগোষ্ঠীয়ে তেওঁলোকক কিন্তু পৰাভূত কৰা হ'ব। স্পষ্ট বাৰ্তা। ধন্যবাদ।